কি আচৰিত উঠাই দিওঁ অংকুৰ এইফালে অংকুৰে আৰু আমাৰ সতীৰ্থ অংকুৰক ৰমাক শুভেচ্ছা বাৰ্তি দিবলৈ অনুৰোধ জনালোঁ। হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু এতিয়া আমি আজি যাবলৈ ওলাইছোঁ আমি ধেমাজি গোগামুখত আমাৰ বিলাসী থানাৰ আজি মিটিং এখন আছে, তো তালৈ যাম। এইফালে আমাৰ গোটেই ল'ৰা সৈনিকসকল আহি ৰেডি হৈছে আৰু এইফালে যাব আৰ্টিকা যাব, এইফালে যাব ৱেগনাৰ, বেলেনো আৰু স্কৰপিঅ'। তো গৈ থাকিম, আপোনালোকক দেখুৱাই থাকিম যিমানখিনি পাৰোঁ। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লগত আহিছে বিজয় কাই, আমাৰ একদম ছিনিয়ৰ মানুহ, আৰু এইফালে আমাৰ ছটাদান অংকুৰ কেনেকুৱা? নমস্কাৰ, একদম হেপী। আৰু আজি আমি ইমানখিনি ল'ৰা একেলগতে আজি গোগামুখ গৈ আছোঁ, আমাৰ লাচি থানাৰ যিহেতু কিবা মিটিং এখনত গৈ আছোঁ। কি ক'বা? মই বহুত ভাল পাইছোঁ আজি লাচি থানাৰ ফাৰ্ষ্ট টাইম আমি চিমাম জয় অসম। এইফালে আমাৰ আৰ্টিকা ৰেডি হৈ গ'ল, এইফালে স্কৰপিঅ' ৰেডি, আমি যাম ৱেগনাৰত, আৰু এইফালে আমাৰ ভেনু এখন আছে। টোটেল আমি 10খনমান গাড়ী যাম, তো আপোনালোকক গোটেইখিনি দেখাই দিম। বলক দেৰি নকৰি এতিয়া গাড়ীত বহি লওঁ। এতিয়া ফাইনেলি গাড়ীত বহিলোঁ, আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ, আৰু ওলাই আহি আমি কলেজ তিনিআলি পালোহি। এইফালে আমি এতিয়া ভাঙা ৰাস্তাৰ পৰা আহি আছোঁ, মেইন ৰোডত উঠাই নাই, উঠিম। কথাটো হ'ল কি, আমি অলপ সিহঁততকৈ অলপ স্পীড ওলাই অহাৰ মেইন এটা কাৰণ আছে। আমাৰ লগৰ দুজন মানে এজন চিলাপথাৰত উঠিব আৰু এজন আমাৰ দলঙৰ ওচৰত উঠিব। তো লগৰজনক প্ৰথম আমি পিক আপ কৰিলোঁ, তাৰপিছত লগৰকেইজন অহাৰ পিছত আমাৰ গাড়ীৰ লগত আমি লাইন আপ হৈ একেলগতে গোগামুখলৈকে যাম। তো আপোনালোকক সম্পূৰ্ণ দেখুৱাই থাকিম। বলক তেতিয়াহ'লে দেৰি নকৰি ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকোঁ। আৰু আমি ধেমাজি জিলাৰ চিমেণ্ট চাপৰিৰ পৰা আমি গৈ আছোঁ ধেমাজি গোগামুখত। আমাৰ লাচি থানাৰ আজি এখন মিটিং পতা হৈছে, তো তালৈ আমি গৈ আছোঁ। আমাক ইনভাইট কৰিছিলে। আৰু এইফালে আমাৰ দেখিছে নহয়, আমাৰ আগতে চিমেণ্ট চাপৰি 2 লাইন 1 ৱে আছিলে, এতিয়াতো 4 লাইন বনি গ'ল। আৰু এইফালে আমাৰ ড্ৰাইভিং চিটত আছে ককাই, সদা খাই বুলি ক'লে বেয়া নহয়, আমাতকৈ ভাল ড্ৰাইভিং কৰে। আৰু এইফালে আমাৰ কিন্তু ড্ৰাইভিং কৰিলেও এজন সৈনিক হিচাপে আমাৰ চিনাকি আমাৰ। আৰু এইফালে আমাৰ অংকুৰ, জয় আই অসম। আৰু এতিয়া বৰ্তমান আহি পালোঁ দলঙৰ ওচৰত। এইফালে মোৰ বন্ধু আহি পালেহি, মেনেং ৰখি আছিলে, বহুতেই ৰখিলা। এই বন্ধু বহা। জয় অসম, বঢ়িয়া। আমাৰ এইফালে ভেনু আহি পালে, আৰু গাড়ী 2-3খন পিছফালে আহি আছে। আহি লওক, একেলগতে যাম। নমস্কাৰ, জয় অসম। কেনেকুৱা ফিলিং, অনুভৱ কেনেকুৱা? একদম মজা। চিমেণ্ট চাপৰিত গঠন হোৱা বিলাসী থানাৰ বেছিদিন হোৱা নাই, তো এবাৰ প্ৰথমবাৰ আমি জিলা অধিৱেশনত গৈ আছোঁ। তো কেনেকুৱা অনুভৱ? বহুত সুখী, বহুত সুখী। দেৱা কোৱা, কি ক'বা? তুমি কাঢ়িছা ন, একো নাই। আমাৰ সৈনিকসকল আছে, কেনেকুৱা ফিলিংছ? ধুনীয়া অনুভৱ ভাল ন? অনুভৱ ভাল অনুভৱ, মজা ফূৰ্তি হ'ব আজি। আমাৰ এইফালে 3খন গাড়ী লাইন আপ হৈ আছে, আহি আছে স্কৰপিঅ' আহি পাই গ'লহি। হেল্ল', জয় অসম। জীৱন বাটত নাওলৈ উমলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে বন্ধু, পাহৰি নাযাবা দে। কমলা ঐ অঞ্জলি ঘৰৰ উত্তম কমলা, অঞ্জলি টেঙাৰা
আৰু বৰ্তমান এতিয়া আমি আহি পালোহি আমাৰ য'ত নেকি আমাৰ বিলাসী থানাৰ আজি সভাখনি পতা হৈছে তালৈ গৈ আছোঁ আৰু আমাৰ 3-4খন গাড়ী 5খন গাড়ী একেলগত আহিছিলোঁ তো আমাৰ দুজনমান সতীৰ্থ আগত আহি ৰখি আছে সৈনিক তো আৰু অলৰেডি এতিয়া আমি আহি পালোহি বৰদনী আহি পালোঁ আহি পালোঁ অংকুৰ ধুনীয়াকৈ আহি পালোঁ একো অসুবিধা নোহোৱাকৈ আহি পালোঁ আমাৰ গাড়ীবিলাক দেখাই দিয়া সোমাইছোঁ যিটো য'ত নেকি আমাৰ বিলাসী থানাৰ আজি আমাৰ সভাখনি পতা হৈছে তাত সেইটো ৰাস্তাত আমি বৰ্তমান সোমাইছোঁ কিন্তু পোৱাগৈ নাই পামগৈ আৰু বৰ্তমান সোমাইলোঁ আমি আহি বৰ্তমান পাইছোঁহি জয় আই অসম জয় আই অসম বৰ্তমান এতিয়াও আমি গৈ পোৱা নাই বৰদলনীলৈকে আহি পালোঁ আৰু ন এইফালে গেটখন আছে এইফালে যাব লাগিব আমি প্ৰগ্ৰেমৰ জেগালৈকে জগত বৰা কি ক'বা মজা ন ফিলিংছ কেনেকুৱা অনুভৱ একদম হেপী আজি ভাল আজি আমাৰ চিমেণ্ট চাপৰি বিলাসী থানাৰ সংগঠনটো গঠন হোৱাৰ পিছত আজি আমি প্ৰথমবাৰ আহিছোঁ আৰু বৰ্তমান আমি বৰদলনী মৰমী তিনিআলি আহি পালোহি আৰু মৰমী তিনিআলিৰ পৰা আমি ৰাইট ছাইড ল'লোঁ ৰাইট ছাইডৰ পৰা গৈ আছোঁ অলৰেডি আমি আগতে আহি পোৱা নাই কোন জেগাত প্ৰগ্ৰেমটো পাতিছে তালৈকে আমি গৈ আছোঁ আৰু এইফালে আছে আমাৰ লগত অংকুৰ আৰু এইফালে আছে আমাৰ প্ৰসিদ্ধ আৰু এইফালে আছে আমাৰ সদা আৰু গোটেইকেইজনে আমি বিলাসী থানাৰ এজন সৈনিক তো আজি বিলাসী থানাৰ এটা প্ৰগ্ৰেমত আমি সকলোৱে আহিছোঁ আৰু আমাৰ সতীৰ্থসকল আহিছে চবেই নিজৰ নিজৰ গাড়ীত গৈ আছে তো আমি তাৰ প্ৰগ্ৰেমত পোৱাৰ পিছত আপোনালোকক তাৰ পৰিস্থিতিটো দেখুৱাবৰ কাৰণে যিমান পাৰোঁ প্ৰয়াস কৰিম ব'লক এতিয়া তালৈ গৈ আপোনালোকক তাৰ পৰিস্থিতি দেখুৱাম ৰাম এইফালে টমটম এখন এক্সিডেণ্ট হ'ল লাইভ এক্সিডেণ্ট অ' মাই গড কি আচৰিত উঠাই দিওঁ ৰ'ব ডুব পাইছে নেকি আৰু প্ৰগ্ৰেমৰ জেগাত গৈ থাকোঁতে দেখিবলৈ পালে কি ভয়ানক এটা এক্সিডেণ্ট হয় দেখিলে আপোনালোকক লাইভ ক্ৰাছ দেখায় বৰ্তমান আহি পালোহি আমাৰ বিলাসী থানাৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ স্থান আৰু যিহেতু আহি পাওঁতে আমাৰ সন্ধিয়া হ'ল আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি প্ৰগ্ৰেমৰ জেগাত গৈছিলোঁ তাৰপৰা ঘূৰি আহিলোঁ আৰু আমাক মেইনকৈ ভাত খাবৰ কাৰণে এটা অতিথিশালাত মাতিছিলে তো তালৈ আহিছোঁ নেকি দেবা আৰু এইফালে আমাৰ সম্পূৰ্ণ সদস্যসকল আহি আছে বিলাসী থানাৰ সৈনিকসকল জয় আই অসম আৰু এতিয়া ভাত খাবলৈ আহি পালোঁ কেনেকুৱা অনুভৱ এখনো ফাইনেলি এতিয়া আহি পালোহি আমি একদম গন্তব্যস্থান নে কি কোৱা আমাৰ চিমেণ্ট চাপৰি আঞ্চলিকৰ পৰা অহা আমাৰ যিমানখিনি সৈনিক আছিলে তাৰ মাজতে আমি 7জন ব্যক্তি বাছনি কৰা হৈছিলে আৰু আমাৰ এতিয়া প্ৰতিনিধি সভাত সোমোৱা হ'ব আমি 7জন বাছনি কৰাৰ পিছত আমি এতিয়া প্ৰতিনিধি সভাত সোমাম আৰু তাৰপিছত ওলাই অহাৰ পিছত আপোনালোকক পৰিৱেশটো দেখুৱাম মুখ্য সচিব ৰমা বৰগোহাঁই তেওঁক যদিও আমি মুখ্য সচিব পাতিছিলোঁ আমাৰ তাতোতকৈ সৌভাগ্য যে আমাৰ ধেমাজি সাংগঠনিক সচিব হিচাপে জিলাৰ তেওঁক মানে ৰিচেণ্টলি নিয়োগ কৰিলে আৰু আমাৰ যোৱা 22 তাৰিখৰ পৰা আজি হয়তো 29 তাৰিখ বৰ বিশেষ দিন নহ'লে ইমান সোনকালে আমি প্ৰমোশ্যন পাম বুলি আশা কৰা নাছিলোঁ তাৰ বাবে আমাৰ চিমেণ্ট চাপৰি আঞ্চলিকৰ তৰফৰ পৰা ৰমাইক এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ এইফালে অংকুৰে আৰু আমাৰ সতীৰ্থ অংকুৰক ৰমাক শুভেচ্ছা বাৰ্তি দিবলৈ অনুৰোধ জনালোঁ জয় অসম 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 এয়া আমাৰ চিমেণ্ট চাপৰি আঞ্চলিকৰ পৰা এজন সদস্য কেনেকুৱা লাগিছে আজি আমাৰ ৰমাদা ইমান সুন্দৰ এটা পথ লৈ যাবলৈ সক্ষম হৈছে ঠাণ্ডা নলগা সেয়ে মজা ন আৰু ভাল লাগিলে মজা লাগিলে আঞ্চলিকৰ আজি ধেমাজি জিলা সমিতিৰ দ্বিতীয় দ্বিবাৰ্ষিক বিলাসী থানাৰ সৈনিক সমাৰোহত উপস্থিত থকা সকলো ৰাইজক প্ৰণিপাত জনাইছোঁ এটি গীত গাম গীত গোৱাটো চখ বুলি ক'ব লাগিব মধু মনতে কল্পনা যে তোকা হোৱা না মধু প্ৰেমত
কল্পনাত জেতুকা হোৱা নাই মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা নাই অভিনৱ পদমেৰে ইয়াকুল কদালা মোৰ মনৰে কল্পনা অস্থিৰ বেগ পদ শুৱনা অভিমানী দুচকু শান্তি দিয়া না অস্থিৰ বেগ পদ শুৱনা অভিমানী বৰ্তমান আহি আছোঁ আমি গাড়ীত আৰু যিহেতু আমি গৈছিলোঁ ধেমাজি গোগামুখৰ প্ৰতিনিধি সভাত আমাৰ বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলাৰ আজি প্ৰতিনিধি সভা আছিলে তো তাত গৈ আমি গোটেইকেইজন আছিলোঁ আৰু আমাৰ সতীৰ্থসকলো আছিলে তো তাত আমাৰ গৈ কিনে মিটিং হ'ল আৰু চব কৰি মেলি এতিয়া আমি 12:30 বাজিলে আমি ৰিটাৰ্ণ আহি আছোঁ এতিয়া বৰ্তমান ক'ত পালোহি জানো এডোখৰ গাইনদী পাবলৈ হ'লোঁ তো ফাইনেলি গাইছ এতিয়া বৰ্তমান আহি পালোহি আমি ধেমাজি যিহেতু আমি গৈছিলোঁ আজি ধেমাজি বৰদলনি আমাৰ যিহেতু প্ৰতিনিধি সভা আছিলে প্ৰতিনিধি সভাত আমাৰ সৈনিকসকল গৈছিলে চিমেণ্ট চাপৰি আঞ্চলিকৰ আৰু তাত গৈ কিনে আমি যিহেতু প্ৰতিনিধি সভাৰ গোটেইখিনি বস্তু আপোনালোকক দেখাব নোৱাৰোঁ ভিতৰুৱা কিছুমান কথা থাকে আৰু বাকী যিমানখিনি অহা যোৱা কৰা আপোনালোকক দেখাব পাৰিলোঁ সিমানখিনি দেখুৱালোঁ আৰু এতিয়া বৰ্তমান আহি ঘূৰি আহি আমাৰ ঘৰলৈ যোৱা কলেজ চেনেলটোত আহি ৰখিলোহি আৰু এইফালে মই আছোঁ আৰু এইফালে আমাৰ আছে মটু ভাই আৰু এইফালে আছে আমাৰ ছটাদন কেনেকুৱা লাগিলে কোৱা আজি গৈ বঢ়িয়া ন আৰু তোমাৰ কেনেকুৱা লাগিলে মজা ন তো ফাইনেলি গাইছিলে আৰু এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভাল ভিডিঅ' দি থাকিবলৈ সদায় ট্ৰাই কৰিম আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে ভুল নাভাবিব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম